নমস্কাৰ, আজি হৈছে 21 জুন। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ। ভাৰতত জন্ম হোৱা প্ৰত্যেক ব্যক্তিয়ে গোমাতাৰ পূজা কৰে। গোমাতাক নিজৰ পৰিয়ালৰ অংশ বুলি ভাবে, গতিকে গোমাতাক কাটিব নিদিওঁ, এই মন্তব্য মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। আনপিনে পশ্চিমবংগত 14 বছৰলৈ গোমাতাক মাজি তাৰ পাছত চব্জি ভাজি, এয়াই তেওঁলোকৰ হিন্দুত্ব। 14 বছৰ ওপৰত গোধনক হত্যাৰ অনুমতি দিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ। দিব লৈছোঁ আন এটা খবৰ। ভাৰতত বাবৰি মছজিদ বনাবলৈ নিদিওঁ, বাবৰি মছজিদ বনালেই সকলো ধ্বংস কৰি দিম, নাগা বাবাই সকলো ধ্বংস কৰি দিব। মুৰ্ছিদাবাদত বাবৰি মছজিদ বনাবলৈ নিদিওঁ, এইবাৰ এইদৰে হুংকাৰ প্ৰদান কৰিছে নাগা বাবাই। সকলো মছজিদ হ'লেও বাবৰি মছজিদ হ'ব নালাগে, কিন্তু বাবৰৰ নামত আমি মছজিদ হ'বলৈ নিদিওঁ। মঠ মন্দিৰ ধ্বংস কৰি সনাতন বিৰোধী কাম কৰি গৈছে বাবৰে। ঋষি মুনিক অত্যাচাৰ চলাইছিল বাবৰে। ভাৰতৰ ভূমি সনাতনৰ ভূমি। মা কামাখ্যা ধামত উপস্থিত হৈ এই হুংকাৰ প্ৰদান কৰিছে নাগা বাবাই। ইয়াৰ পাছৰ খবৰ। হিমন্ত চৰকাৰে অনা UCC মানি নলওঁ, UCC জৰিয়তে ইমাম মৌলানাক শাস্তি দিয়াৰ ষড়যন্ত্ৰ চৰকাৰৰ। ইছলামৰ শৰীয়ত আইনৰ বিৰুদ্ধে UCC অনা হৈছে। UCC বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ। অসমৰ কোনো জাতি জনগোষ্ঠী লাভ নকৰে UCCয়ে। আক্ৰোশমূলকভাৱে UCC জাপি দিয়া হৈছে মুছলমানৰ ওপৰত। ইছলামৰ ৰীতি নীতিৰ পৰা মুছলমানক বঞ্চিত কৰা ষড়যন্ত্ৰ চলিছে। শৰীয়তৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ কৰিছে UCCয়ে। ইমাম মৌলানাক শাস্তিৰ ব্যৱস্থা কৰা হৈছে UCCত। অসমত কোনো প্ৰয়োজন নাই UCCৰ। এখন বৈষম্যমূলক আইন UCC। জনজাতীয় লোকক আঁতৰাই কেৱল মুছলমানক হাৰাশাস্তি কৰিব UCCয়ে। আল্লাহে কোৰাণত ধাৰ্য কৰা নিয়মৰ মতেহে চলিব মুছলমান। UCC বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়লৈ যাব জমিয়ত উলেমা। কেন্দ্ৰীয় আৰু ৰাজ্যিক জমিয়ত উলেমাৰ নেতৃত্বত যাব সৰ্বোচ্চ ন্যায়ালয়ত। UCC বিৰুদ্ধে এই বিস্ফোৰণ নগাঁও জমিয়ত উলেমাৰ। অসম চৰকাৰে অনা UCC কেতিয়াও মানি নলওঁ বুলি হুংকাৰ প্ৰদান কৰিছে জমিয়ত উলেমাই। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। মধ্য অসমত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। শতাধিক পৰিয়াললৈ ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। উচ্ছেদৰ জাননীৰ পাছতে হাহাকাৰ লাগিছে শতাধিক পৰিয়ালত। ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। 7 দিনৰ ভিতৰত যাৱতীয় নথিপত্ৰ জমা দিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছে। বন বিভাগে ভূমি আবণ্টন দিয়াৰ অভিযোগ বেদখলকাৰীক। উচ্ছেদৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বেদখলকাৰী। উচ্চ ন্যায়ালয়ে বনাঞ্চলৰ ভূমি খালী কৰিবলৈ দিছিল নিৰ্দেশনা। 2 আৰু 3 জানুৱাৰীতো উচ্ছেদ অভিযান চলিছিল ডবকাত। আহি পৰিছে আন এটা খবৰ। 1600 কিলোমিটাৰ ভাৰত বাংলা সীমান্ত, কিন্তু 200 কিলোমিটাৰহে আছে কাঁটাতাৰৰ বেৰ। ভাৰত বাংলা সীমান্তৰ কাঁটাতাৰক লৈ এই চাঞ্চল্যকৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। 1600 কিলোমিটাৰ বৰ্ডাৰৰ মাত্ৰ 200 কিলোমিটাৰহে আছে কাঁটাতাৰ। বাকী থকা 1400 কিলোমিটাৰে হৈ আছিল উন্মুক্ত। উন্মুক্ত অংশৰে অসমলৈ আহিছিল অবৈধ বাংলাদেশী। অসম চুক্তিত অসম বাংলাদেশ সীমান্ত 200 কিলোমিটাৰ চিলৰ কথাহে আছিল। উন্মুক্ত হৈ আছিল ত্ৰিপুৰা মেঘালয় বংগৰ বৰ্ডাৰ। এই বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। অকলে নহয়, একেলগে এক হৈ কাম কৰক। পঞ্চায়ত প্ৰতিনিধিৰ পৰা বিধায়ক মন্ত্ৰীলৈকে সকলো এক হওক, এইদৰে মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ঐক্যবদ্ধভাৱে কাম কৰিলে ৰাইজ লাভান্বিত হ'ব। সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰক সকলোৱে। ব্যক্তিগত স্বাৰ্থ ঊৰ্ধত হৈ সকলোৱে কাম কৰক। ব্যক্তিগত স্বাৰ্থত আগত ৰাখি কোনেও কাম নকৰিব। নিজৰ নিজৰ দায়িত্ব পাতলকৈ বিবেচনা নকৰিব। গুৰু গভীৰভাৱে দলৰ দায়িত্ব লৈ কাম কৰক। প্ৰতিজনে অতি কঠোৰভাৱে পৰিশ্ৰম কৰক। অসমৰ জনগণক সেৱা কৰিলে ভাৰত ৰাষ্ট্ৰ শক্তিশালী হ'ব। এইদৰে উদ্যত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। পুনৰ ৰাজ্যত সভ্য সমাজক লজ্জানত কৰা ঘটনা। এগৰাকী বিদ্যালয় ছাত্ৰীক যৌন নিৰ্যাতন লম্পট শিক্ষকৰ। শিক্ষকতাৰ দৰে বৃত্তিত কালিমা সানিলে শিক্ষক দিলবৰ আলীয়ে। 9ম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ধুবুৰী গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ ইনষ্টিটিউচনৰ শিক্ষক দিলবৰ। দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ একাধিক ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে দিলবৰ আলীৰ বিৰুদ্ধে। শেহতীয়াকৈ 9ম শ্ৰেণীৰ আনগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ। আনগৰাকী ছাত্ৰীয়ে লিখিত অভিযোগ দিয়াৰ পিছত পোহৰলৈ আহিল এই ঘটনা। বিদ্যালয়ৰ অধ্যক্ষ মেহবুব হুছেইনে থানাত দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট দিলবৰক। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।
আন এটা খবৰ, এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে অসমত নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি আছে বৃহৎ পৰিৱৰ্তন। 18 ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। ৰাজ্যিক কেবিনেটত আধাৰ কাৰ্ডক লৈ লোৱা হ'ল কঠোৰ নিয়ম। 18 ঊৰ্ধ্বৰ ব্যক্তিক আধাৰ কাৰ্ড দিবলৈ জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ অনুমতি। ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ কাৰ্ড। 18 বছৰ তলৰ যুৱক যুৱতীৰ ক্ষেত্ৰত নাথাকিব কোনো কঠোৰতা। বাংলাদেশীৰ প্ৰব্ৰজন ৰোধৰ ক্ষেত্ৰত কেবিনেটত আধাৰক লৈ নতুন নিয়ম। পৰৱৰ্তী খবৰ, আজিৰ দিনত 100টা ইঞ্জিনিয়াৰৰ ভিতৰত 80টাই নিবনুৱা। পঢ়া শুনা কৰিলে চাকৰি পোৱাটো এই শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ ফাঁকি। 1000 মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ 12জনেহে এটা ভাল দৰমহা চাকৰি কৰে। এইদৰে মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপিত কৰি কয়, ভাৰতত এই ছিষ্টেম কেতিয়া সলনি হ'ব? ভাৰতৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক হতাশাত পেলায়। শিক্ষাৰ্থী কোনো এটা আশাকে আমাৰ ছিষ্টেমে সন্মান নকৰে। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে এক নতুন অভিযান। ৰাজস্থানৰ কোটাত শিক্ষাৰ্থীসকলৰ লগত ৰাহুল গান্ধীৰ বৃহৎ সমাৱেশ। ছেভ এডুকেশ্যন ছেভ ইয়ৰ ফিউচাৰ সমাৱেশত ডাঙৰ মন্তব্য কৰে ৰাহুল গান্ধীয়ে। কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে চৰমপন্থা গ্ৰহণ নকৰে, অৰ্থাৎ আত্মহত্যা নকৰে, সেয়া নিশ্চিত কৰিব লাগিব চৰকাৰে। শিক্ষাৰ্থীৰ সপোন কেতিয়াও পূৰণ হ'ব নিদিয়ে এই শিক্ষা ব্যৱস্থাই। ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ধ্বংস গৰাহলৈ গৈছে। ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থা অতি ব্যয়বহুল হৈছে। ভাৰতৰ শিক্ষা ব্যৱস্থাই দুখীয়া মধ্যবিত্তৰ পৰা এটা পৰীক্ষাৰ বাবদে লয় সমগ্ৰ শিক্ষা খণ্ডৰ বাজেট। 22 লাখ পৰীক্ষাৰ্থীয়ে নিটৰ পৰীক্ষাত বহে। এইসমূহ পৰিয়ালৰ পৰা চৰকাৰে লয় 1,32,000 কোটি টকা। সেইসমূহ টকাই ভাৰতৰ সমগ্ৰ শিক্ষাৰ বাজেট। ইয়াৰ পাছৰ খবৰ, অন্ত পৰিল ইৰাণ আৰু আমেৰিকা যুদ্ধ, স্বাক্ষৰিত হ'ল শান্তি চুক্তি, খোলা গ'ল হৰমুজ প্ৰণালী। মধ্যপ্ৰাচ্য সংঘাতৰ অন্তত হ্ৰাস পাইছে খাৰুৱা তেলৰ দাম। যুদ্ধ সমাপ্তিৰ পিছতো ইন্ধনৰ দাম কমাবলৈ অপৰাধ মোদী চৰকাৰ। কাৰ স্বাৰ্থত দেশৰ পেট্ৰল ডিজেলৰ দাম হ্ৰাস নকৰে বিজেপি চৰকাৰে? এই প্ৰশ্ন উত্থাপিত হৈছে। দিব লৈছোঁ আন এটা খবৰ, অহা 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন। 10 জুলাইত পূৰ্ণাংগ বাজেট দাখিল। 2026 আৰু 27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব প্ৰথমবাৰৰ বাবে বিত্ত বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট 10 জুলাইত দাখিল কৰা হ'ব। 2026 আৰু 27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব প্ৰথমবাৰৰ বাবে বিত্ত বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মঙলবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ষষ্ঠদশ অসম বিধানসভা অধ্যক্ষ সভ্য কক্ষত মঙলবাৰে অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। এই বৈঠকত 6 জুলাইৰ পৰা 31 জুলাইলৈ চলিবলগীয়া 26 দিনীয়া ষষ্ঠদশ অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। উল্লেখযোগ্য যে ষষ্ঠদশ অসম বিধানসভাৰ এই বাজেট অধিৱেশনৰ মুঠ কৰ্মদিনৰ সংখ্যা হ'ব 21 দিন। 10 জুলাইত এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026 আৰু বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বিত্তীয় বাজেট উত্থাপন কৰিব। বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেলি দিল্লীৰ পৰা অংশগ্ৰহণ কৰাৰ উপৰিও মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন সিকদাৰ, চেয়াৰমান আলী আহমেদ, মুজিবুৰ ৰহমানৰ লগতে ডাক্তৰ জয়প্ৰসাদ দাস উপস্থিত আছিল। 6 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে প্ৰয়োজনীয় অধিসূচনা ইতিমধ্যে জাৰি কৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পূৰ্ণাংগ মন্ত্ৰীসভা গঠন কৰি দপ্তৰ বিতৰণৰে দায়িত্বভাৰ প্ৰদান কৰিছে। চৰকাৰ গঠনৰ পাছত এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন। এই অধিৱেশনত চৰকাৰখনে পূৰ্ণাংগ বাজেট দাখিল কৰিব। লক্ষণীয় বিষয় যে এই অধিৱেশনতে প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, অৰ্থাৎ ফাইনেন্স মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পূৰ্বে বিগত চৰকাৰৰ কাৰ্যকালত ফাইনেন্স মন্ত্ৰী তথা বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল অজন্তা নিয়োগ। বিগত সময়ত মন্ত্ৰী অজন্তা নিয়োগে দাখিল কৰিছিল বাজেট। এইবাৰ প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিব নতুনকৈ বিত্ত বিভাগ তথা ফাইনেন্স দায়িত্ব লাভ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এইবাৰ মন্ত্ৰী অজন্তা নিয়োগক মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে।
ইফালে এবাৰ নতুনকৈ বিত্ত বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই দিছপুৰত বৈঠক কৰি প্ৰতিটো বিভাগক বাজেট দাখিল কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে। 6 জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনত নতুন চৰকাৰখনে প্ৰথমবাৰৰ বাবে দাখিল কৰিবলগীয়া বাজেটক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগী আৰু অসমৰ ৰাইজৰ আকাংক্ষাক প্ৰাধান্য দি এক ভৱিষ্যমুখী বাজেট প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে, যি অসমৰ বিকাশৰ হাৰ বহনক্ষম আৰু উন্নয়ন ত্বৰান্বিত কৰিবলৈ সক্ষম হ'ব। এবাৰ বাজেটত ৰাজ্য চৰকাৰখনে বহুকেইখন নতুন আঁচনি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ শিক্ষা, পৰ্যটন আৰু সমাজ কল্যাণ বিভাগৰ সৈতে জড়িত নতুন আঁচনি ঘোষণা কৰাৰ বাবে প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে। ইফালে বাজেট দাখিলৰ পিছতে আগষ্ট মাহৰ পৰা ৰাজ্যৰ হিতাধিকাৰীসকলে চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিব। বাজেট দাখিলৰ পাছতে আগষ্ট মাহৰ পৰা ৰাইজে অৰুণোদয়কে ধৰি আন জনকল্যাণমূলক আঁচনি সুবিধা লাভ কৰিব।